মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। চাকৰিৰ নামত প্ৰলোভন, হেৰুৱালে 26,000 টকা। সাৱধান হওক আপুনি, এয়াৰ হোষ্টেজৰ চাকৰিৰ নামত ৰাজ্যত প্ৰবঞ্চকৰ জাল। হঠাৎ চাকৰিৰ অফাৰ দি আপোনালৈ আহিব পাৰে ফোন কল। গুৱাহাটীত কাৰ্যালয় খুলি প্ৰবঞ্চনাৰ জাল পাতিছে একাংশ ভুৱা প্ৰতিষ্ঠানে। ভয়ংকৰ প্ৰবঞ্চনাৰ বলি হ'ল পাঠশালাৰ এগৰাকী যুৱতী। এয়াৰ হোষ্টেজত চাকৰি খোৱা বুলি যুৱতীগৰাকীক ফোন কৰিছিল বিশেষ এটা ফোন নম্বৰৰ পৰা। সেই বিশেষ ফোন নম্বৰটো হৈছে 7099014793। এইটো ফোন নম্বৰৰ পৰা ফোন কৰি যুৱতীগৰাকীক মাতিছিল গুৱাহাটীলৈ। লাচিত নগৰত থকা ফ্ৰেংকফিন নামৰ প্ৰতিষ্ঠানটোৰ কাৰ্যালয়লৈ আহিছিল যুৱতীগৰাকী আৰু সেই কাৰ্যালয়ৰ ভিতৰতে জোৰ জুলুমকৈ নাম ভৰ্তি কৰাই 26,000 টকা লোৱাৰ অভিযোগ আনিছে যুৱতীগৰাকীয়ে। যুৱতীগৰাকীয়ে টকা দিয়াৰ পিছতে গা এৰা মন্তব্য কৰিছে ফ্ৰেংকফিন নামৰ প্ৰতিষ্ঠানটোৱে। উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ ওচৰত মুখ খুলিলে যুৱতীগৰাকীয়ে। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। কুকুৰে কামুৰিলে লাভ কৰিব 20,000 টকা পৰ্যন্ত ক্ষতিপূৰণ। দেশৰ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। কুকুৰে কামুৰিলে ভুক্তভোগীক ক্ষতিপূৰণ দিব লাগিব দুয়োখন ৰাজ্যই। কুকুৰৰ দাঁতৰ দাগ অনুসৰি প্ৰতিটোৰ বাবে দিব লাগিব 10,000 টকাৰ ক্ষতিপূৰণ। পাঞ্জাৱ আৰু হাৰিয়ানা চৰকাৰক এই সন্দৰ্ভত গাইডলাইন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। হিতাধিকাৰীৰ ঘৰে ঘৰে যাব চৰকাৰ। কাইলৈৰ পৰা চৰকাৰৰ বৃহৎ অভিযান। কাইলৈৰ পৰা সকলোৰে ঘৰে ঘৰে যাব বিজেপি চৰকাৰ। দেশৰ প্ৰতিখন জিলা পঞ্চায়তৰ ৰাইজৰ ঘৰে ঘৰে বিশেষ অভিযান চলাব মোদী চৰকাৰে। দেশৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী আঁচনিৰ সুবিধা। ৰাইজে চৰকাৰী আঁচনিৰ সুবিধা পাইছে নে নাই খবৰ ল'ব খুদ চৰকাৰী বিষয়াই। 15 নৱেম্বৰৰ পৰা দেশজুৰি চলিব বিকশিত ভাৰত সংকল্প যাত্ৰা। বিগত 2 মাহ ধৰি দেশৰ ভিন্ন প্ৰান্তৰ ঘৰে ঘৰে চলিব বিজেপি চৰকাৰৰ অভিযান। দেশৰ প্ৰায় 2.5 লাখ গাঁও পঞ্চায়তৰ ৰাইজৰ কাষলৈ যাব মোদী চৰকাৰ আৰু লগতে 15,000 চহৰীয়া এলেকাতো চলিব মোদী চৰকাৰৰ অভিযান। চৰকাৰী আঁচনিৰ পৰা বাদ পৰা যোগ্য হিতাধিকাৰীৰ সন্ধান কৰিব মোদী চৰকাৰে আৰু দেশৰ প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীৰ ওচৰলৈ যাব মোদী চৰকাৰ। প্ৰতিটো গাঁও পঞ্চায়তত 2 ঘণ্টা ধৰি চৰকাৰে চলাব অভিযান। 22 নৱেম্বৰ পৰ্যন্ত 9,000 গাঁও পঞ্চায়তক সামৰি লোৱাৰ লক্ষ্য মোদী চৰকাৰৰ। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। অসম চৰকাৰৰ বৃহৎ সিদ্ধান্ত, ঠিকাভিত্তিক শিক্ষকক দিব নিযুক্তি পত্ৰ। হয় দৰ্শকসকল, অসম চৰকাৰৰ ডাঙৰ পদক্ষেপ। ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়া কৰা হ'ব চাকৰি। ঠিকাভিত্তিক শিক্ষকক আকৌ প্ৰদান কৰিব নিযুক্তি পত্ৰ। ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণ হ'লে নতুনকৈ নিৰ্ধাৰণ হ'ব দৰমহা নিৰিখ। ঠিকাভিত্তিক শিক্ষক সন্থাক উপযুক্ত তথ্য লৈ আলোচনালৈ আমন্ত্ৰণ জনালে শিক্ষামন্ত্ৰীয়ে। নিয়মীয়াকৰণৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গঠন কৰা হৈছে এখন বিশেষ কমিটি। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডৰ ব্যৱসায়ীৰ বিৰুদ্ধে আছে নেকি অভিযোগ? এতিয়াৰে পৰা অসাধু ৰেচন কাৰ্ডৰ দোকানী যাব জেললৈ। ৰেচন কাৰ্ডৰ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে দিয়ক অভিযোগ। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী লোকৰ বাবে জৰুৰী খবৰ। আপুনি ৰেচন কাৰ্ডৰ সামগ্ৰী লাভ কৰা নাই নেকি? আনহাতে সুলভ মূল্যৰ দোকানীয়ে কমকৈ দিছে নেকি খাদ্য সামগ্ৰী? তেন্তে আপুনি এতিয়াই দাখিল কৰক অভিযোগ। 1800-345-3611 নম্বৰত অভিযোগ দাখিল কৰিব পাৰিব আপুনি। BSNLৰ গ্ৰাহকসকলে 1967 নম্বৰত অভিযোগ দিব পাৰিব। ৰেল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালে লাভ কৰিব 10 লাখ টকা। হয় দৰ্শকসকল, ৰাজ্যত ৰেল দুৰ্ঘটনা সঘনাই দেখা গৈ আছে। ৰেল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালে চৰকাৰে দিব 10 লাখ টকা। ভাৰতীয় ৰেলৱে কৰিছে এই ঘোষণা। ৰেল দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক প্ৰদান কৰিব চৰকাৰে 2.5 লাখ টকা। আনহাতে সামান্য আঘাতপ্ৰাপ্ত লোকসকলক 50,000 টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব চৰকাৰে।